Number 1, আপনার লরা ছোৱালী যে পরীক্ষা দিব গৈ আছে পরীক্ষা যাতে কোনো ধরনের আনফেয়ার মিন্স ইউজ নকৰে কারণ অসম সরকারে নতুন একটা রুল বনাইছে আইন বনাইছে যদি কোনোবাই নকল করে জেল খাটিব লাগিব পয়সা জরিমানা দিব লাগিব নাম্বার 2 হায়ার সেকেন্ডারি পরীক্ষা দি আছে এবা ফার্স্ট ইয়ার পরীক্ষা দিব সেকেন্ড ইয়ার পড়িব সেকেন্ড ইয়ারের পিছত আপনার সন্তানে কি কৰিব তার ডিসিশন ভালকে লব ভালকে চিন্তা ভাবনা কৰি পেলাই সঠিক সময়ত সঠিক সিদ্ধান্ত লব Number 3, আপনার আশীর্বাদ লৈ পেলাই আপনার সহযোগিতা বিচারি আজমল সিনিয়র সেকেন্ডারি স্কুল আর মরিয়ম আজমল সিনিয়র সেকেন্ডারি স্কুল এবার ক্লাস 9 খুলি আছে ইন আজি আমি এটা পিটিএম অর্গানাইজ করেছিল আমার এইচএস সেকেন্ড ইয়ার স্টুডেন্টখিনির গার্জিয়ান লৈ পেলাই আর এইচএস ফার্স্ট ইয়ার স্টুডেন্টখিনির গার্জিয়ান লৈ পেলাই লগতে আমার এই বৃহত্তৰ খাৰপেটীয়া অঞ্চলৰ কিছুমান হিতাকাংক্ষী মানে ৰিটায়াৰ্ড টিচাৰ ওয়েল উইচাৰ বুদ্ধিজীৱীসকলক আমি ইনভাইট কৰি মাতিছিলো উদ্দেশ্য আছিলে আমি আগতে যেনেকৈ ভাবিছিলো আজমল ফাউণ্ডেশ্যনে এইবাৰ আজমল সিনিয়র সেকেন্ডারি স্কুল খারপেটিয়াত ক্লাস 9 সংযোজন কৰি আছে ক্লাস 9 ইন্ট্রোডিউস কৰি আছে আৰু সবচেয়ে ডাঙৰ কথা হল হেটো ইন কোলাবোরেশন উইথ আজমল সুপার ফুটি এন্ড আজমল আইএস একাডেমি কোলাবোরেশনত হ'ব মানে আজমল সুপার ফুটিৰ টিচার ইয়াত থাকি পঢ়া হ'ব ম্যাথস এডভান্স ম্যাথ আৰু সায়েন্স সাবজেক্ট আৰু ইংৰাজী আৰু সোশ্যাল সায়েন্স সাবজেক্ট দুটা আজমল আইএস একাডেমি তত্ত্বাৱধানত পঢ়া হ'ব সেইখিনি ইনফরমেশন আমি গাৰ্জেনসকলক দিয়াৰ উদ্দেশ্যে যাতে তাৰ সুবিধাখিনি বৃহত্তৰ খাৰপেটীয়া অঞ্চলৰ মানুহখিনি পায় ছাত্রছাত্রীদের পায় সেই সুবিধাখিনি লোৱাৰ মানে আশাৰে যাতে এলোকে লয় সেইটো উদ্দেশ্য আগত ৰাখি পেলাই আজি আমি অভিভাৱকৰ সভা ইয়াতে মাতিছিলো আৰু যাৰ কাৰণে আমি হোজাইৰ আজমল আইএস একাডেমিৰ টিচাৰ ইয়াতে আছে মোৰ লগত আছে মিস্টার শফিক স্যার ফিজিক্সৰ টিচাৰ লগতে একাডেমিক হেড হয় আজমল আইএস একাডেমিৰ টিচাৰ ইয়াতে আছে গতিকে আজিৰ এই মিটিঙত ফৰ্মালি আমি মানে এনাউন্স কৰিলো যে নহয় এইবাৰ আজমল সিনিয়ৰ সেকেন্ডারি স্কুল খাৰপেটিয়াত ক্লাস 9 আমি খুলি আছো যেটো ডাইৰেক্টলি আজমল সুপাৰফিট টিচাৰে পঢ়াব এটা উদ্দেশ্য আছিলে তার লগতে আর একটা উদ্দেশ্য আছিলে যে অসম সরকারে যেটো লেটেস্ট পরীক্ষা সংক্রান্ত যেটো আইন বনাইছে যে কোনোবাই যদি পরীক্ষা হলত নকল করে মানে বেয়া কাম করে তার কারণে জরিমানা ভরিব লাগিব জেলত থাকিব লাগিব সেইখিনি ইনফরমেশন আমি গার্জেনখিনিক দিলো সো দ্যাট আমার কোনো লৰা ছোৱালী যাতে কোনো ধৰণৰ পরীক্ষা হলত কোনো বেয়া কাম কৰিব নোৱাৰে এই দুটো উদ্দেশ্য আগত ৰাখি পেলাই আজি অভিভাৱকৰ সভা আয়োজন কৰা হৈছিল আজি আসলতে আমাৰ আজমল সুপাৰ 40 বহুতখিনি কোর্স চলি থাকে যেনেকৈ কিছুমান কোর্স থাকে ক্লাস 8 পৰা আমি স্টার্ট কৰিছোঁ আৰু এতিয়া নতুন যেহেতু এডুকেশন পলিচিতে আহিছে ক্লাস 9 পৰা আৰম্ভ কৰিব লাগে তো আমি এই সুযোগটো লৈছোঁ যাতে ক্যাচ দেম আৰ্লি সোনকালে ধৰা যাতে সৰুৰ পৰাই এওঁলোকক এটা গ্ৰুম আপ কৰিব পৰা যায় যাতে এওঁলোক এজন ভাল দক্ষ ডক্টৰ যাতে ইন ফিউচাৰ হ'ব পাৰে আৰু এজন ভাল ইঞ্জিনিয়াৰ যাতে হ'ব পাৰে এজন ভাল ডক্টৰ বা ইঞ্জিনিয়াৰ হ'বৰ কাৰণে এখন ভাল ইনষ্টিটিউটত সিট পাব লাগিব আৰু তাৰ কাৰণে আমি জানো আজিৰ লেভেলত কিমান কম্পিটিশন হৈছে গতিকে কিমানখিনি কষ্ট কৰিব লাগিব ষ্টুডেণ্টে আৰু ষ্টুডেণ্টৰ যদি বেসিক কনসেপ্টটো ক্লিয়াৰ থাকে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এই কম্পিটিটিভ এক্সামবোৰ ক্ৰেক কৰা একেবাৰে সহজ হয় গতিকে আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত আজমল সুপাৰ 40 হওক আজমল আইএছ হওক আজমল ল কলেজ হওক বা আমাৰ মৰিয়ম আজমল আৰু আমাৰ বিএড কলেজ হওক তেওঁলোকৰ কিছুমান প্ৰগ্ৰেম আছে এই প্ৰগ্ৰেমখিনি আমি গাৰ্জেনৰ লগত যাতে তেওঁলোকে বুজি পায় তেওঁলোকৰ এই বস্তুখিনি আমি অলপ এক্সপ্লেইন কৰিবলৈ আহিছোঁ যে আমাৰ ইন ফিউচাৰ আমি কি আমি আঁচনি লৈছোঁ ষ্টুডেণ্ট ইনষ্ট্ৰাকশ্যনৰ কাৰণে সুপাৰ 40 কেইজন টিচাৰে ইয়াত দিব এক্সেক্টলি এতিয়া 9 হয় গতিকে 9 আৰু 10ত এজন ষ্টুডেণ্ট কি হ'ব আমি নাজানো আৰু 9ত এজন ষ্টুডেণ্ট আহিব তেওঁ ভাবিব যে মই ডক্টৰ হ'ম কিন্তু হ'ব পাৰে ল'ৰাটো বায়'লজিত নহয় মেথছতে ষ্ট্ৰং এজন ল'ৰাই ক'ব পাৰে যে মই ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছোঁ কিন্তু তেওঁ হ'ব পাৰে যে তেওঁ মেথছত দুৰ্বল হয় কিন্তু বায়'লজিত ষ্ট্ৰং হয় গতিকে 2 বছৰত আমাৰ টিচাৰে মেইনলি সায়েন্স মেথছ এইখিনিৰ ওপৰত গুৰুত্ব দি পেলাই পঢ়াব তাৰ লগত আপোনাৰ ধৰক ইংলিছ হওক সোশ্যাল সায়েন্স হওক তাৰ কাৰণে আইএছ একাডেমিৰ টিচাৰে ইয়াৰ টিচাৰক গাইড কৰিব হিচাপে পঢ়াব লাগে তো গতিকে মেইনলি যিখিনি থাকিব ফিজিক্স কেমিষ্ট্ৰি বায়'লজি দুটা পাৰ্ট থাকিব বটানী আৰু জুলজি তো মেইনলি সায়েন্স আৰু মেথছ টিচাৰ আহিব ইয়াত পঢ়াবৰ কাৰণে 9 to 12 লৈকে 9 to 12 লৈকে ওকে এবাৰ যেতিয়া 9 পৰা প্ৰগ্ৰামটো ষ্টাৰ্ট হৈ যাব গতিকে 9 পৰা লাহে লাহে 10 লৈ যাব 10 পৰা 11 12 প্ৰগ্ৰাম গোটেই আঁচনিটো আগবাঢ়ি যাব কি ক'ব ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা কেনে ধৰণৰ উপকৃত আমি দেখিছোঁ এই যিটো খাৰুপেটীয়া হওক দলগাঁও হওক বেছিমাৰী হওক মঙ্গলদৈ হওক এইটো বেল্টৰ পৰা বহুত ষ্টুডেণ্ট আমাৰ তাত পঢ়িবলৈ যায় আৰু বহুত ষ্টুডেণ্টে ফ্ৰীকে পঢ়িও গৈছে আৰু বহুত ষ্টুডেণ্টে ফ্ৰীকে পঢ়িও আছে কিন্তু সেই একেখিনি বস্তু যদি আমি ইয়ালৈ লৈ আহিব পাৰোঁ কাৰণ আপুনি দেখিছে সুপাৰ 40 তাত আমাৰ
যোৱা বছৰ কমচে কম 22,000 ষ্টুডেণ্ট আহিছে 22,000 ষ্টুডেণ্টৰ ভিতৰত আমি এপ্ৰক্সিমেটলি 1,800 বা 2,000 ষ্টুডেণ্টক এডমিশ্যন দিব পাৰিছোঁ বাকী ষ্টুডেণ্টখিনিক কি হ'ব গতিকে আমাৰ এটা চিন্তাধাৰা হৈছে কি ফাউণ্ডেশ্যনৰ এটা চিন্তাধাৰা হৈছে গতিকে আমি সেই এৰিয়াবোৰত যদি যাব পাৰোঁ ইয়াৰ পৰা বহুত হয়তো গাৰ্জেন এনেকুৱা আছে নিজৰ ল'ৰাটোক বুজালে পঠাব নোৱাৰে গতিকে সেই একেইখিনি যদি ফেচিলিটি ইয়াত কমচে কম এটা চেষ্টাৰ হিচাপত কমচে কম ইয়াত এটা যদি সেই ফেচিলিটিখিনি দিব পৰা যায় তেতিয়াহ'লে এই গোটেই অঞ্চলৰ মানুহখিনি উপকৃত হ'ব আৰু এটা ছ'চিয়েল ডেভেলপমেণ্ট নৰ্মেল ফিজত হয় হয় এইটো এটা নৰ্মেল ফিজত তাৰ কাৰণে কোনো এডিশ্যনেল ফিজ নহয় এইটো কিবা কোচিং নহয় এইটো 9ৰ পৰা এইটো স্কুলৰ এইটো কোনো কোচিং নহয় স্কুলৰ যিটো লেভেল অফ যিটো টিচিং হয় সেই বস্তুটোক আমি অকণ এনহেঞ্চ কৰিম ওপৰত গৈ পেলাই পঢ়াম যে কি বস্তু পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে কিছুমান টেকনিক তেওঁলোকক দেখুওৱা যাব যে কেনেকৈ বস্তুখিনি বুজি পাব লাগে কনচেপ্ট ক্লিয়াৰ কেনেকৈ কৰিব লাগে যে চব বস্তু অকল যে মুখস্থ মাৰিলেই নহয় তাৰ পাছতো কিছুমান তো এনেকুৱা কিছুমান বস্তুটো ষ্টুডেণ্টক আমি এটা টেকনিকেলি এটা আমি গাইড দিম যাৰ কাৰণে ষ্টুডেণ্টবোৰ লাহে লাহে আগবাঢ়ি যাব গৈ পেলাই